আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত ঠাণ্ডা পৰিছে নহয়নে, আৰু এয়া নিয়ৰ পৰিয়ে আছে। অকণমান দেৰিকৈ হ'লে মই এই জেগাকণলৈ আহিব নোৱাৰোঁ, কাৰণ পথাৰত মানুহবিলাকে কাম কৰি আছে, আৰু সেইকাৰণে ইয়াত মই এই জেগাকণত মই বহুত দিনেই হ'ল ভিডিঅ' বনাবহি পৰা নাই। গতিকে আজি অকণমান যথেষ্ট সোনকালে আহিছোঁ ৰাতিপুৱাই, গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি। আজি মোৰ বিষয়টো আপোনালোকে থাম্বনেইলত গমেই পাইছে। এগৰাকী মাইকী মানুহে নিজৰ ইনকাম চ'ৰ্চ নহ'লে কি অনুভৱ কৰিব পাৰে, সেই কথাখিনি প্ৰায় মাইকী মানুহখিনিয়ে আজিকালি অনুভৱ কৰিছেই, আৰু প্ৰায়খিনি মানুহৰ আজিকালি আছেই। চাকৰি নহ'লেও বহুত ধৰণে ব্যৱসায়, আজিকালি কোনো মাইকী মানুহ এনেই নাথাকে। আজিকালি বহুত মানুহক দেখিছোঁ স্কুলত ল'ৰা ছোৱালী থ'বলৈ আহিও তেওঁলোকে কিবা এটা ব্যৱসায়ত ব্যস্ত থাকে। তাৰমানে কিবা এটা কাপোৰৰ ব্যৱসায়, আ অলংকাৰৰ ব্যৱসায়, তেওঁলোকে নিজৰ হাত খৰচ যে নিজৰ প্ৰয়োজন সেই বস্তুটো বাৰুকৈ জনা হৈছে। কাৰণ আগৰ দৰে নহয় যে আগতে পুৰুষে ইনকাম কৰিব, মাইকী মানুহগৰাকীয়ে ঘৰখনত থাকি ঘৰৰ কাম চম্ভালিব, মানুহজনক ৰাতিপুৱা কামলৈ পঠিয়াব, ঘূৰি অহাৰ পাছত অফিচৰ পৰা খোৱা যোগাৰ ধৰিব, বা গাঁৱৰ পৰিৱেশত হ'লে হাঁহ পাৰ ছাগলী চাব আৰু ল'ৰা ছোৱালী চাব। আজিকালি সেইটো নোৱাৰি, মানে সেইদৰে সকলোৱে জানে। কাৰণ আজিকালি এটা পৰিয়াল আগবঢ়াই নিবলৈ বহুত বেছি কষ্ট হৈছে, কাৰণ বহুত টকা পইচাৰ প্ৰয়োজন, যিহেতু সিমানখিনি টকা পইচা প্ৰত্যেকটো পৰিয়ালত নাথাকে। গতিকে নিজৰ হাত খৰচটো হাত পাতি মতা মানুহজনক বিচাৰিবলৈ দিগদাৰী, আৰু থাকিলেতো বাৰু বিচাৰিবই পাৰিবা, দিব, যিজনে বুজি পায় সেইজনে নিজেই দিয়ে। কিন্তু এনেকুৱা পুৰুষ আছে যে নিজৰ পইচাটো নিজৰ, মাইকী মানুহজনীক যে অসুখ হ'লে পইচা এটা লাগে, কিবা এটা কিনিবলৈ পইচা এটা লাগে, মাহটোত যে তেওঁৰ হাততো হাত খৰচৰ প্ৰয়োজন হয়, সেই বস্তুটো অনুভৱ কৰা পুৰুষ খুব কমেই আছে। যিখিনি আছে সেই মহিলাসকল সঁচাকৈ বহুত সৌভাগ্যশালী, কিন্তু সকলোৰে নাই। গতিকে তেনেকুৱা কিছুমান পৰিৱেশ পৰিস্থিতি আছে, হাত খৰচৰ কাৰণে নহ'লেও এনেকুৱা কিছুমান পৰিস্থিতিত প্ৰয়োজন হৈ যায়, যিটো ক্ষেত্ৰত মানুহগৰাকীয়ে নিজৰ হাতত যদি আজি মোৰ থাকিলেহেঁতেন এই পৰিস্থিতিত মই নপৰিলোহেঁতেন, ঠিক তেনেকুৱা কিছুমান হৈ যায়। মোৰ কথাটো আজি শুনক। মই আগৰ পৰাই, বিয়াৰ পাছৰ পৰাই হাঁহ পাৰ ছাগলী পুহি থাকোঁ, কাৰণ মোৰ ল'ৰা ছোৱালী সৰু আছিলে তেতিয়া। গতিকে তাৰ মাজতে মই এটা কথা কৈ লওঁ দেই, এই ভিডিঅ'টো মোৰ নিজৰ মানে ব্যক্তিগত কথাৰ বাবেহে, মোৰ স্বামীৰ লগত বা মোৰ অভাৱৰ লগত, মোৰ আৰ্থিক সমস্যাৰ লগত জড়িত মই কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। যিসকলে ভাবে যে ঘৰুৱাহী কথা আপুনি ঘৰুৱাহীকেই আলোচনা কৰিব, সমাধান কৰিব, তেনেকুৱা কিছুমান মন্তব্য প্ৰদান কৰিবলৈ প্লিজ নাহিব। আৰম্ভণিতে মই যিহেতু কৈ দিছোঁ, এইখিনিতে ভিডিঅ'টো আপোনালোকে সামৰিব পাৰিব, প্লিজ নাচাব। মই কেতিয়া মানে অনুভৱ কৰিলোঁ যে মোক পইচা লাগিবই, মোৰ নিজৰ ইনকাম মোক লাগিবই, কিন্তু ক'ৰ পৰা কৰিম, কেনেকৈ কৰিম? হাঁহ পাৰ ছাগলী পোহাটো বাহিৰেও সেইকেইটাতো পইচা, ছাগলী সময়তহে জগিব, পাৰ পোৱালি সেইকেইটা পইচা এইটো নহয়গৈ মানুহৰ। সেইকেইটা গৃহস্থালী ঘৰখনত আচলতে পইচাৰ কাৰণে পোহা নহয়, সেইবিলাক বস্তু গৃহস্থালী ঘৰখনত কিছুমান বস্তু নহ'লে সংসাৰখন বা ঘৰখন আধৰুৱা যেন লাগে, সেইবাবেহে পোহা হৈছিলে যেতিয়া মোৰ ইহঁতবোৰ সৰু আছিলে। আৰু গতিকে যেতিয়া মই অনুভৱ কৰিলোঁ যে মোক পইচা হাতত দৰকাৰ হ'ব নিজৰ, কেতিয়া জানেনে? সেই দিনটো আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ। বহুত বেছি সহ্য কৰি থকাৰ পাছত মই আজি ক'বলৈ লৈছোঁ। সেইবাবে পুনৰবাৰ কৈছোঁ যে যিসকলে ভাবে যে ঘৰুৱাহী সমস্যা ঘৰতে সমাধান কৰিব, বাহিৰত নক'ব, তেখেতসকলে সঁচাকৈও ঠিক কথাই কয় যে ঘৰুৱা সমস্যা বাহিৰত ক'ব নালাগে। কিন্তু মই এই চেনেলটো খুলিছোঁ, বা মই সামাজিক মাধ্যমত আগৰে পৰাই মই নিজৰ কিছুমান মই কৈছোঁ যে এখন খোলা কিতাপৰ দৰে মই কৈ যাবলৈ চেষ্টা কৰি আহিছোঁ। কিন্তু কিছুমান কথা নোকোৱাকৈ আছোঁ, কিন্তু তাৰ মাজতে মই এতিয়া ক'বলৈ সেয়াও মই আৰম্ভ কৰিব লাগিব, যিহেতু মই খোলা কিতাপ বুলি ক'লে তাৰ মাজত কোনো বাধা মানে থাকি যাব নোৱাৰিব। গতিকে সেইবিলাকো মই অলপ অলপকৈ আৰম্ভ কৰিছোঁ। মাইকী মানুহ এগৰাকীয়ে সংসাৰখন জীয়াই ৰাখিবলৈ নিজৰ কিমান কষ্ট কৰিব লাগে, তাৰ মাজতে কিছুমান মাইকী মানুহে যদি সংসাৰখন জীয়াই ৰখাৰ স্বাৰ্থত নাভাবি নিজৰ শান্তিৰ স্বাৰ্থত যদি এজনৰ পুৰুষৰ পৰা আঁতৰি বেলেগ এজনলৈ বিয়া হৈ যায়, বা নিজৰ মাকৰ ঘৰলৈ গুচি যায়, এনেকুৱা ধৰণৰ কিছুমান কাৰণে সেই পুৰুষজনৰ পৰা আঁতৰিবলৈ চেষ্টা কৰে, বা সেই ঘৰখনৰ পৰা, পুৰুষজন বুলি নহয়, কিছুমানৰ ঘৰুৱাহী মানুহৰ পৰা আঁতৰিব লগা হয়। গতিকে ঠিক তেনেকুৱা হ'লে সেই মানুহজনীয়ে বেয়া হৈ যোৱা হয়, নহয়নে? আৰু সেইখিনি সহ্য কৰি থকা মানুহে সেই কথাখিনি মনৰ পৰা কাক ক'ব বাৰু?
বিয়াৰ পাছত সদায় এগৰাকী মাইকী মানুহে খোলাকৈ সকলো কথা ক'ব পৰা এজন পুৰুষকে বা নিজৰ স্বামীজনকে ক'ব লাগিব নহয় জানো? বেলেগকতো ক'ব নোৱাৰে চব কথাখিনি। যদি স্বামীজনকো ক'ব নোৱাৰে আৰু সেইজনেই যদি বুজি নাপায়, তেতিয়াহ'লে সেই মানুহগৰাকীয়ে কাক ক'ব? ঠিক এইদৰেইতো মেলিব লাগিব সামাজিক মাধ্যমত, হয়নে নহয় বাৰু? কাৰণ মানুহে জীয়াই থাকিবলৈ হ'লে মনৰ কথাসমূহ আদান প্ৰদান কৰিব লাগিব। সেইখিনি গাঁৱে ঘৰে ঘূৰি ঘূৰি কৰাটো ভাল কথা বুলি মই নাভাবোঁ। আৰু মই নাভাবোঁ নহয়, ভাল কথা নহয়েই, ইঘৰ সিঘৰকে বদনাম গোৱাৰ নিচিনাই হয়। আৰু পুৰুষজনে যদি বুজি নাপায়, স্বামীজনে যদি বুজি নাপায়, তেওঁৰ কোন আছে ক'বলৈ? আৰু সন্তানেতো সিমানখিনি প্ৰতিটো কথা সন্তানৰ লগত শ্বেয়াৰ কৰা কথাও নহয়। গতিকে সেই কথাখিনি এনেকৈনো আলোচনা কৰি নিজৰ মনটো মুকলি কৰিলে বা কি হ'ব, নহয় জানো? যিটো সঁচা কথা, মিছা কথাটো নহয়। গতিকে সেইটোৱে কথা। মোৰ কথাখিনি থাকি গৈছে। 2013 চনৰ কথা মই আপোনালোকক ক'বলৈ আহিছোঁ। 2013 চনত মোৰ মা ঢুকাইছিলে। 2013 চনত মা ICUত ভৰ্তি আছিলে। যিখিনি সময়ত মই সেইখিনি কথাই কওঁ, নহ'লে বহুত দীঘলীয়া হ'ব। ICUত আছিলে। মোৰ ভণ্টিজনী, সৰুজনী ভণ্টি বি বৰুৱা কেঞ্চাৰ হস্পিটেলত তাইৰ চাকৰি। সেইবাবে মা তাতে থাকি ট্ৰিটমেণ্ট কৰিছিলে, তাই তাতে ৰাখি লৈছিলে। কাৰণ মাৰ কেঞ্চাৰেই হৈছিলে, খাদ্যনলীত হৈছিলে। গতিকে সেই অন্তিম সময়ত এনেকুৱা হৈ গৈছিলেগৈ, মানে আগৰখিনি নকওঁ মই, দীঘলীয়াই হ'ব। গতিকে এনেকুৱা হৈছিলে, যেতিয়া কৈছিলে যে ভণ্টিজনীক ডক্টৰে কৈছিলে, বা তাইতো চিকিৎসা কৰি আছিলে, বা ভাইটিহঁতো আছিলে, মানে তাইৰ সবিশেষ কথাটো মই তাইৰ বিষয়লৈ কেলৈ কৈছোঁ, যিহেতু তাইৰ লগতেই আছিলে, তাইৰ হস্পিটেলতে মাৰ চিকিৎসা হৈছিলে আৰু তাইৰ লগতেই মা আছিলে সেইখিনি সময়ত। তেতিয়া ডক্টৰে কৈছিলে যে মাৰ আৰু তোমালোকৰ মাৰ এসপ্তাহেই বা 10 দিনৰ ভিতৰতহে সময় আছে। অন্তিম সময়খিনি ডক্টৰে অনুমানিক কৈ দিছিলে। তেতিয়া মোক ভণ্টিজনীয়ে ফোন কৰি কৈছিলে যে ডক্টৰে এনেকৈ কৈছে বুলি কান্দিছিলে। তেতিয়া মই ইয়াৰ পৰা যাবলৈ লৈছিলোঁ। যাবলৈ লওঁতে তেতিয়া ইহঁতি কৈছিলে, ভাইটিহঁতে কৈছিলে, দেউতা যিহেতু ঘৰত আছে, দেউতা যোৱা নাই, সিহঁতবোৰ তাতেই আছে, ভাইটি ভণ্টিহঁত, দেউতাকো এবাৰ লৈ আনিবি পাৰিলে ট্ৰেইনখনতে। শেষৰ সময়ত অকণমান যদি কেনেবাকৈ লগ নোপোৱাকৈ থাকি যাব পাৰে, গতিকে মনৰ কথাই কিবা এষাৰ কিজানি ক'ব লগা থাকিব পাৰে, বহুত কিবা কিবি আৰু দেখক এবাৰ শেষৰ সময়ত। যিহেতু ডক্টৰে কৈ দিয়াৰ পাছত সেইষাৰ বাক্য মুখৰ আগত লৈ কেনেকৈ মাকজনীক চকুৰ আগত চাই থাকিব লগা হৈছে, তেতিয়াহ'লে আপোনালোকে নিজে অনুভৱ কৰক। মই আছোঁ ইয়াত, সিহঁত কিন্তু গোটেইকেইটা তাতেই আছে। আৰু দেউতাক লৈ পেলাই মই যাবলৈ ওলাইছোঁ। সেইদিনা আছিলে জুলাই মাহৰ 19 নে 20 তাৰিখ, মানে মোৰ সৰুজনী ছোৱালীৰ জন্মদিন আছিলে। 19 তাৰিখো পৰে, কেতিয়াবা 20 তাৰিখো পৰে, তাৰমানে ইংৰাজী তাৰিখে অসমীয়া তাৰিখে নিমিলে, আৰু শাওনৰ 3 তাৰিখ। সেইদিনাখন দেউতাক যাবলৈ মই ৰেডি হ'বলৈ ক'লোঁ। ট্ৰেইনত যাম যিহেতু, দেউতাই বাছত যাবলৈ অসুবিধা পাব। আৰু দেউতাই তেতিয়া য'ত ত'ত কিবা কিবিবোৰ নাখায়, চাহ তাহ কিবা কিবি, সেইবাবে মই ফ্লাক্সত চাহলৈকে ৰেডি কৰি লৈছোঁ দেউতাৰ কাৰণে। আৰু তাৰপাছত যাবলৈ লৈছোঁ। তাৰপাছতে কি হ'ল, সেইদিনা আকৌ আমাৰ ঘৰত কি কৰিছে, প্ৰথম 2013 চনত আমাৰ ঘৰত মানে মটৰ বহুৱাইছে দেই। মটৰটো মানে সেইদিনা ফিটিং কৰিব। আমাৰ গাঁৱৰ এজন দুলদা বুলি কয়, তেখেত আছেই, মটৰটো ফিট কৰিবলৈ আহিছে সেইখিনি সময়ত। আৰু মই মানে সেইখিনি সময়ত কি কৰিলোঁ, যিহেতু মই আকৌ সিহঁতৰ সন্তানকেইটাৰ জন্মদিনৰ দিনাখন মই থাপনাত প্ৰসাদকেইটা আগ নবঢ়ালে মোৰ ভাল নালাগে। মই ৰাতিপুৱা গা চা ধুই ট্ৰেইন যোৱা সময়লৈ আজৰি হৈছোঁগৈ, আৰু প্ৰসাদ চসাদ দি লৈছোঁ বাৰ্থডেৰ কাৰণে তাই। তেনেকৈ মই এৰি থৈ নাই যোৱা, দি লৈছোঁ, দি মেলি আজৰি হৈছোঁ, দেউতাক ওলাবলৈ কৈছোঁ। তেনেকুৱা সময়ত যাবলৈ যেতিয়া মোক পইচা দৰকাৰ হ'ব, ভাড়া, মইতো মানুহজনে মোক দিবই লাগিব, তেনেকুৱা কথা বা দিব বুলিয়ে ভাবি আছোঁ, কাৰণ জানে মই যাম বুলি কৈছোঁ দস্তুমত। তাৰপাছত মানুহজনে মোক কিমান পইচা উলিয়াই দিছে জানেনে? 280 টকা পইচা। 280 টকা পইচা যেতিয়া মোক মাৰ খবৰ ক'বলৈ সেই চিৰিয়াছ অৱস্থাত উলিয়াই দিছে, তাকো যাব লাগিব গুৱাহাটী, ট্ৰেইনত আপ ডাউন কৰিবলৈ দিছে মোক 280 টকা পইচা। সেইটো মোৰ মনত, মই সেইটো বস্তু বাৰু পাহৰিব পাৰিম নেকি বাৰু, কওকচোন আপোনালোকে? সেই কথাষাৰ মই সেই কাপোৰ পিন্ধিলোঁ, কাপোৰ পিন্ধাৰ পাছত বাৰু সেই 280 টকা পইচা দি যেতিয়া মোক দি দিব, তেতিয়া মই যাম নে নাযাম নে, যোৱাটো কেঞ্চেল কৰিম নে, দেউতাক মই কি ক'ম নে, মই কি কৰিম বাৰু কওকচোন? সেইবাবেই মই সেইদিনাৰ পৰাই হয়তো মোক মায়ে আশীৰ্বাদ দি গ'ল, মা ঢুকাই গ'ল, মায়ে আশীৰ্বাদ দি গ'ল চাগে, কিন্তু তেতিয়াৰ পৰা মই কিন্তু হাত পতা নাই। মই বহুত ডাঙৰ কথা এষাৰ আজি আপোনালোকৰ আগত কৈছোঁ। মোৰ জীৱনৰ যিহেতু প্ৰতিটো কথাই মই কৈ আহিছোঁ, আৰু সেইজন যিহেতু পুৰুষৰ লগতে মই এতিয়াও আছোঁ, ঘৰ সংসাৰ কৰি আছোঁ, দেখিছে আপোনালোকে ভিডিঅ'সমূহতো মই লগত গৈছোঁ, ক'ৰবাত গৈছোঁ, সেইখিনি দেখিলে আপোনালোকে হয়তো ভাবিব যে সেইজন মানুহৰ লগতে দেখোন তাই আছে। গতিকে মই আকৌ পুনৰবাৰ কৈছোঁ যে মই সংসাৰখন জীয়াই ৰখাৰ স্বাৰ্থত মই বহুত কিবা কিবি সহ্য কৰি আছোঁ, আৰু মই প্ৰতিটো সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি
মই বহুত নিজক ত্যাগ কৰি 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 মই জীয়াই আছোঁ, সেইবাবেহে দেখিছে। কিন্তু সেইখিনিকে সহ্য নকৰা হ'লে আজি হয়তো মোক বেলেগ ধৰণৰ এটা শব্দ বা ব্যৱহাৰ কৰি মানুহে মোক ক'লেহেঁতেন যে এজনী অমুকটো এজনী তমুকটো। তেতিয়া সেইটো কৰিব নোৱাৰাকৈ আছোঁ কাৰণে মই সিমানখিনি সহ্য কৰিব লগা হৈছে। যেতিয়া 280 টকা এটা দিব, আপোনালোকে নিজে চিন্তা কৰকচোন, গুৱাহাটী আপ ডাউন ট্ৰেইনত হ'লেও মই কান্দিম নে হাঁহিম নে অৱস্থা। যদি সেইদিনাখন দেউতাকোতো মই নিজে বিয়া দিয়া ছোৱালী এজনী হিচাপে ভাড়াটো নিবিচৰাকৈ মই লৈ যাব পাৰিব লাগিছিলে। কিন্তু দেউতাক মই ইতিমধ্যে কৈছিলোঁ বাৰু, আপোনাৰ একাউণ্টত কি আছে পইচাকেইটা উলিয়াই আনক, মোৰ অলপ অসুবিধা হৈ আছে। গতিকে দেউতাই নিজৰ পইচাকেইটা নিজে লৈ লৈছিলে। হ'লেও এজনী জীয়েক হিচাপে নিজৰেই মোৰ সেই অৱস্থা। তাৰপাছত কি হ'ল জানেনে, মই সেই কৈছোঁৱে হাঁহ পাৰ বেচা এনেকৈ মই আগৰ পৰা এটা কথা আছে কি, মই একেবাৰে হাত খালী হৈ নাথাকোঁ। মোৰ নিজৰ কাৰণে আগৰ পৰা থাকি তেতিয়া খালি কমকৈ থাকে, মানে লাগ বুলিলে হয়তো লাগে মোক 500, থাকে মোৰ 50 টকা, তেনেকুৱা আৰু। গতিকে সেই যে মোৰ নিজৰ হাতত ক'ৰবাত আছিলে, সেইকেইটা লৈ মেলি মই কান্দি কান্দি মই ট্ৰেইনখনত যিহেতু টিকট কৰা হৈ গ'ল বা টিকট কৰিম, যামেই, গতিকে যাবই লাগিব, সেনেকুৱা অৱস্থাত মই মাক খবৰ ক'বলৈ গৈছিলোঁ। গৈ পাইছোঁগৈ, মাৰ এনেকুৱা অৱস্থা, পাইপে আহাৰ দিয়া অৱস্থা, পাইপে আহাৰ দিছে। তেতিয়া মাক এনেকুৱা অৱস্থা কৰিছে, ডক্টৰে ইতিমধ্যে সীমিত সময় কৈয়ে দিছে। তাৰ পাছতে মই যে গৈ পালোঁগৈ, তাৰ পাছত মানুহটোৱে ইয়াৰ পৰা মোক শান্তি নিদিলে তাত থাকিবলৈ। মাৰগুৰিত শান্তিৰে মই থাকিবলৈ নাপালোঁ। আৰু মই যদি ফোনটো ছুইচ অফ কৰি দিওঁ, ভাইটিলৈ লগাব, ভণ্টিলৈ লগাব, সিহঁতি সেই মাকজনীক তেনেকুৱা অৱস্থাত ৰাখিছে, চকুৰ আগত মাক চাই আছে, পাইপত আহাৰ দিয়া অৱস্থা। সেই অৱস্থাটোত মাকজনী থকাৰ পাছত সিহঁতি সেই অদৰকাৰী ফোনত যি টি কথা শুনি থাকিবলৈ সময় আছে জানো বাৰু? ধৈৰ্য আছে জানো? সময় নহয়, ধৈৰ্য আছে জানো বাৰু? তাৰপাছতে মই সিদ্ধান্ত ল'লোঁ যে মই গ'লোঁ, মাক চালোঁ। গতিকে আগদিনা যে মই গ'লোঁ দেউতাক লৈ, দেউতাক থলোঁ, থৈ পিছদিনা মই আকৌ ঘূৰি গুচি আহিলোঁ। কাৰণ কিয়, সিহঁতকো অশান্তিহে কৰি থাকিব। মই ভয়ত গুচি অহা নাই, মই মাৰ গাত হাতখন ফুৰাই পেলাই মাক এষাৰ কথাই ক'লোঁ, মা যেনেকেই নাযাওঁ ঘৰলৈ ঘূৰি, তোক আৰু মই ঘৰতহে লগ পাম। আৰু সেই যে কথাষাৰ কৈ আহিলোঁ, সঁচাকৈ মা ঘৰলৈ যেতিয়া ঘূৰি আহিছে, মৃত হৈ ঘূৰি আহিছে। মাটো যেতিয়া ঘূৰি আহিছে, গাড়ীত উঠাইছে, আজি ঘৰলৈ আহিব আৰু এম্বুলেঞ্চত ইতিমধ্যে উঠালে। উঠোৱাৰ পাছত মা ঢুকালে। ঢুকোৱাৰ এম্বুলেঞ্চত উঠাবলৈ এম্বুলেঞ্চ ৰেডি কৰিছে, ঘৰলৈ আহিম বুলি কৈছে আৰু ঘৰলৈ যাওঁ কৰিছে। অন্তিম সময়ত যেতিয়া এম্বুলেঞ্চখন ৰেডি কৰিছে, গুৱাহাটীৰ পৰা দিয়কচোন বহুত দূৰেই হয় গোলাঘাটলৈকে, মা তেতিয়াই ঢুকালে। ঢুকোৱাৰ কাৰণে আকৌ এম্বুলেঞ্চখন কেঞ্চেল কৰি মাক আনিবৰ বাবে গাড়ীৰ ব্যৱস্থা কৰিছে। গতিকে ইয়াত মই আকৌ ধৰফৰাই আছোঁ যে মা কেতিয়া পাবহি। গুৱাহাটীৰ পৰা গোলাঘাট পাওঁতে কৈছোঁ কিমান সময় লাগিব। সেই পৰিস্থিতিখিনিত মোক ভোগাই থৈছে জানেনে। সংসাৰ অকল মইহে পাতিলোঁ, ল'ৰা ছোৱালী অকল মইহে জন্ম দিলোঁ, স্বামী দেৱতা অকল মোৰেইহে আছে নহয়নে। আৰু বাকী মহিলাসকলৰ স্বামী দেৱতাও নাই, মাক দেউতাকক চোৱাও নাই। চোৱাটো বাদেই দিছোঁ, ভালকৈ মাৰ লগত অন্তিম সময়ত অকণ মোক থাকিবলৈ শান্তি নিদিলে। আৰু যিহেতু ভাইটি ভণ্টিহঁতক অশান্তি কৰিব বুলিয়ে মই গুচি আহিলোঁ, গতিকে মই মাৰ লগত থাকিবলৈ হেঁপাহ পলোৱা নাপালোঁ। আৰু মই মাক হাতখন বুলাই থৈ আহিছিলোঁ গোটেই গাতে, যিহেতু মায়ে মোক আশা কৰি থাকে, কাৰণ চববোৰ ওচৰতে থাকে, দেখি থাকে, মই আঁতৰত থাকোঁ। গতিকে শেষত মায়ে মোৰ নাম লৈছিলেও, যিহেতু ভণ্টি এজনীয়ে গা ধুই কাপোৰ সলাই দিওঁতে চবকে চকুৰ আগত দেখি আছে, মই নাই, গতিকে সেই নামটোও মোৰ লৈছিলে মাইনু বুলি। ব্লাউজটো মাইনুৱে উল্টাই পিন্ধাই দিলে। গতিকে তেনেকুৱা কিছুমান কথা। সেই যে সময়টোৰ পৰা মায়ে চাগে মোক আশীৰ্বাদ দি থৈ গ'ল। মই কাপোৰ চিলাবলৈ ল'লোঁ। কাপোৰ চিলাই মই বহুত বেছি মই নিজে, অৱশ্যে সেই দিনাৰ পৰাই বা পিছদিনাৰ পৰাই নহয়, তাৰ পিছৰ পৰা আৰু লাহে লাহে ভাবিছোঁ আৰু যে মই নিজৰ ইনকাম চ'ৰ্চটো মোক লাগিব। আৰু গতিকে সকলো মহিলাই সেই বস্তুটো আজিকালি অনুভৱ কৰে, কিন্তু পৰিস্থিতি মোৰ নিচিনা হৈ পেলাই নহয়, মোৰ নিচিনা পৰিস্থিতিত পৰি পেলাই ইনকাম কৰিবলৈ যোৱা নাই। মোৰ ভণ্টিহঁতেও এতিয়া চাকৰি কৰে, কিন্তু সেইটো নহয়, নিজৰ পঢ়ি শুনি থৈছিলে, চাকৰি কৰে, কিন্তু মোক আকৌ ঘৰৰ মানুহেহে নপঢ়ালে বাৰু। মই পঢ়ি শুনি নথলোঁ বুলি বা তেনেকুৱা নহয়, মানে মোৰ পিছৰকেইটাক চিন্তা কৰোঁতে, মোৰ ইটোৰ পিছত সিটোক চিন্তা কৰোঁতে মই থাকি গ'লোঁ আৰু মোৰ গুৰুত্বটো নোহোৱা হৈ গ'ল। আচলতে হ'ব লাগিছিলে ডাঙৰজনীহে, কিন্তু কিয় কৰিলে তেনেকুৱা হৈ গ'ল আৰু মোৰ কপালৰ দুখ আছিলে। বাৰু যিয়ে নহওক, গতিকে আপোনালোকক আজি বহুত ডাঙৰ কথা এটা ক'লোঁ। গতিকে মই সেইবাবে মোৰ চেনেলটো আকৌ লৈছোঁ। চেনেলটো মোৰ বহুত বেছি প্ৰয়োজন। আৰু যেতিয়া এজন পিতৃয়ে সন্তানৰ অসুস্থতাৰ সময়ত যেতিয়া পইচাকেইটা খৰচ কৰি পেলাই যেতিয়া কৈ থাকিব, মই ইমান খৰচ কৰিছোঁ, সেই সন্তানটোৰ বা সেই অসুস্থ মানুহজনৰ মানসিকভাৱে কি হ'ব পাৰে বাৰু? সেই পইচাকেইটা খৰচ কৰাৰ অৰ্থ থাকিবনে? তাই সুস্থ হ'বনে অসুস্থ হ'ব বাৰু? কথাবোৰ চিন্তা কৰিব।
গতিকে মোৰ লগততো বাৰু অসুখ বুলি খৰচ কৰিবলৈ নালাগেই, মই নিজেই কৰোঁ, নহ'লে তেতিয়ালৈকে মই নিবিচাৰোঁ। আৰু আনকি এনেকুৱা হৈ যায়, আপোনালোকক ক'ব নালাগে যদি মই কৈছোঁ আজি, এনেকুৱা হৈ যায় লাইটটো জ্বলালে মইহে বিল দিছোঁ বুলি লাইটটো অফ কৰিব, গৰম দিনত ফেনখন দিলে ফেনখন নিজেইহে যেন ল'ব, আমি যেন ল'লেই বিলটো উঠিব, এনেকুৱা কৰে। ইমান বেছি গৰমৰ সময়খিনিত যেতিয়া ফেনখন লৈ থকাটোলৈ গাব, কেনেকুৱা হ'ব বাৰু আপোনালোকে? নিজৰ মানুহজনে, নিজৰ ঘৰখনৰ মানুহজনে বা ল'ৰা ছোৱালীকেইটাৰ দেউতাকে সিহঁতক। গতিকে অকল মোক বুলি নহয়, মানে যিখন মানুহৰ ঘৰত ল'ৰা ছোৱালী নাছিলে কাৰণে ল'ৰা ছোৱালী লাগে বুলি মোক একেদিনাই বিয়া কৰাই আনিছিলে, সেইখিনিতো ইতিমধ্যে মই আপোনালোকক জনাইছোঁ। সেই মানুহ ঘৰত যেতিয়া ল'ৰা ছোৱালী হ'ল, ল'ৰা হ'ল, ছোৱালী হ'ল, আজি ডাঙৰ হ'ল, কোনো ধৰণে বাহিৰত এটা বেয়া ৰেকৰ্ড নাই এতিয়ালৈকে। সিমানখিনি যে মই কৰিলোঁ, এতিয়া মই নহয়, মই কৰা নাই, মই বেয়া মানে। আৰু এটা কথা মই আপোনালোকক থুলমূলকৈ কৈ থৈছোঁ, এই যে এতিয়া যে মই এই যে পঢ়িছোঁ, হনুমান চালিচা যে মই পাঠ কৰিছোঁ, সেইটো বোলে মই পাঠ কৰিবলৈ আচলতে কথাখিনি আধৰুৱা হ'ল। আৰু ছোৱালীজনীয়ে মোক মানে ফোনটো কৰি দিছিলে, গতিকে মই আকৌ পুনৰ এই ৰুমটোলৈকে আহিলোঁ পিছৰখিনি কথা কৈ পেলাই মই শেষ সামৰণি মাৰিবৰ কাৰণে। ছাপ্লাই পানীটো আহিলে, গতিকে তাই ফোন কৰি দিছিলে, ফোনটো কৰাৰ বাবে ভিডিঅ'টো কাট খাই গ'ল। আৰু কিয় বা কৰিলে মই ঘৰলৈ আহিব লগা হ'ল, আৰু পুনৰ মই এই ৰুমটোতে শেষৰকণ শেষ কৰিছোঁ। আৰু মই এতিয়া কি কৈ আছিলোঁ, হনুমান চালিচাখন বোলে মই পাঠ কৰিব নালাগে, মই হেনো পুণ্য ভাগ নাপাওঁ। নিজৰ স্বামীয়ে কৈছে। আপোনালোকে কওকচোন, যেতিয়া এগৰাকী মাইকী মানুহে ঘৰখনত ইমান কষ্ট কৰি, ইমান ঘৰখনৰ প্ৰতিটো কাম কৰি, সন্তানক যত্ন লোৱা, তেওঁক সময়মতে পঠিওৱা, চব কৰি খেতি পথাৰৰ সময়ত সেইখিনি কাম কৰাৰ পাছত যেতিয়া তেনেকুৱা এটা পৰিৱেশ ঘৰখনত কৰি ৰাখিছে, বা কোনোবা এজনী মহিলাই যেতিয়া ৰাখিব, সেই মহিলাগৰাকীয়ে বাৰু আপোনালোকৰ কওকচোন কেনেকুৱা স্থানত ৰাখিব বাৰু ঘৰৰ পুৰুষজনে বা ঘৰখনৰ মানুহে? তেনেকৈ ক'ব নেকি বাৰু, মই হনুমান চালিচা পঢ়ি মই একো ভাগ নাপাওঁ, তাৰ কোনো পুণ্য নাপাওঁ, তেনেকুৱা ধৰণৰ কথা। গতিকে কেনেকুৱা এখন ঘৰ, কেনেকুৱা এখন পৰিৱেশত মই বাস কৰিছোঁ, গতিকে আপোনালোকে গম পাব। আৰু কিছুমানে তাতে ক'ব যে নিজ ভালেই জগত ভাল, সেইটো মন্তব্য মই সেইকাৰণেই শুনিবলৈ বিচৰা নাই, যে নিজ ভালেই জগত ভাল কৰি মই জীয়াই আছোঁ, আৰু বেয়া বুলি মই কাকো ক'বলৈ যোৱা নাই। কিন্তু মই কোনটো পৰিৱেশত আচলতে আপোনালোকে নিজ ভাল নে জগত ভাল কথাটো বিচাৰ কৰিব, কেনেকুৱা ধৰণে মানে কথা কিছুমান শুনি থাকিব লাগে। তথাপিতো মই হনুমান চালিচা পঢ়িছোঁ, পঢ়ি থাকিম, আৰু মই নিজৰ গোঁসাই ঘৰ মই নিজে বনাই লৈছোঁ। গতিকে আপোনালোককো এটা কথা অনুৰোধ কৰিছোঁ, মহিলাসকলে, যি মানুহৰ ঘৰলৈ খৰধৰকৈ ছোৱালী বিয়া কৰাই লৈ আহিবলৈ বিচাৰে, কেতিয়াও নিজৰ সন্তানকো বিয়া নিদিব, বা কোনোবা যদি ছোৱালী বিয়া হ'বলৈ আগবাঢ়ি আছে, কেতিয়াও তেনেকৈ আগগুৰি নোচোৱাকৈ কিন্তু বিয়া নহ'ব। বিশেষকৈ পুৰুষজনৰ স্বভাৱটো ভালদৰে স্বভাৱটো জানি লোৱাত বহুত বেছি দৰকাৰ। মোক তেনেকেই বিয়া কৰাই আনিছিলে একেদিনাৰ ভিতৰত শাহুৱে। গতিকে আজি মই প্ৰতি পদে পদে ভুগি আছোঁ। তাৰ নিজৰ যদি দুখ হ'লহেঁতেন যে মই ভাল পাই আহিছোঁ, পলাই আহিছোঁ, গতিকে ভুগিবই লাগিব, সেইটো মোৰ নহয় যে। সেইকাৰণে মানে আপোনালোকক মই অনুৰোধ কৰিছোঁ, নিজৰ হাত খৰচ এটা যাতে নিজৰ ওলাই থাকে, তেনেকুৱা এটা পৰ্যায়ে নিজক কৰি ল'ব। আৰু সকলোৱে তেনেকুৱা চাই চিতিহে, আগৰ যেনেকৈ চাই চিতিহে বিয়া দিয়ে, পৰিয়াল চাই, ৰাহি জোৰা চাই, সেই বস্তুবোৰ যে নোহোৱা হৈ গ'ল, নমনা হৈ গ'ল, সেইবাবে আজিকালি সংসাৰবোৰ জীয়াই ৰখাটো বহুত বেছি টান। আৰু মোৰ নিচিনাকৈ যিসকলে জীয়াই ৰাখিছে, বহুত বেছি কষ্ট পাব লগা হৈছে জীৱনত, মানসিকভাৱে, শাৰীৰিকভাৱে, দুই ধৰণে। গতিকে আজিলৈ আপোনালোকক সিমানখিনিয়ে ক'লোঁ। বেছি খৰধৰকৈ কৈছোঁ যদিওচোন দীঘলীয়াই হৈ গৈ থাকে, গতিকে সময়বোৰ বেছি হৈ গ'লে ভিডিঅ'টো আপলোড হোৱাও দেৰি হৈ যায়। গতিকে আজিলৈ আহোঁ, নিশ্চয়কৈ আপোনালোকে বুজি পাব বুলি মই আশা কৰিছোঁ। আৰু মোৰ চেনেলটো প্লিজ আগুৱাই যোৱাত আপোনালোকে সহায় কৰক। এগৰাকী মহিলা হিচাপে বহুতে বহুত ধৰণে বেয়া ধৰণে ল'ব বাৰু, যে এইদৰে কথা কৈ ঘৰুৱা কথা কৈ ভিউজ ল'ব খুজিছে। অৱশ্যে সেইসকলকতো মই ভবাটো বন্ধ কৰিবও নোৱাৰোঁ, ধানটোৰ প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো। যিসকলে বুজি পায় সেইসকলে যাতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰে। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ।